নমস্কাৰ, মই জন্মনি আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মনটো খুব দুখ, কাৰণ মই কিছুদিনৰ আগত এটা ভিডিঅ' বনাইছিলোঁ যে নেপালী মন্দিৰত এজনী খুৰী বহি থাকে। সেই খুৰীজনী হৈছে আমাৰে জাতিৰ, আমাৰে আইতা হয়, মানে আমাৰ নিজৰে বুলি ক'ব লাগিব। আৰু তেখেতক লৈ মই এটা ব্লগ বনাইছিলোঁ যে তেখেতৰ কোনো নাই, ল'ৰা দুটা আছে, ঢুকালে। তাৰপিছতে তেখেতে বিৰুবাৰীত থাকে। মানে কি বহুত বেয়া লগা দৃশ্য মই আপোনালোকক দেখুৱাম। তো তেখেতৰ কাৰণে মই চাবোন, তেল, কাপোৰ যি পাৰোঁ আৰু সামৰ্থ্য অনুযায়ী লৈ যাম বুলি মই কৈছিলোঁ, মানুহজনীক কথা দিছিলোঁ। কিন্তু দুখ লগা বিষয় যে খুৰীজনীক মই তিনি মাহ ধৰি মই 3-4বাৰমান গ'লোঁ, কিন্তু খুৰীজনীক মই লগ পোৱা নাই। যোৱাকালি আকৌ গৈছিলোঁ মই। এয়া আপোনাৰ কাপোৰ, এনেই মই এই পলিথিনটো মই সদায় লৈ যাওঁ, যেতিয়া যাওঁ লৈ যাওঁ, আৰু মই সদায় এনেকৈ ঘূৰাই আনো। আইতাজনীক দেখা নাপাওঁ, মানে মনটো খুব বেয়া লাগিলে মানে কি, ক'ত আছে, কেনেকৈ আছে, কিবা হ'ল নেকি, বেমাৰ হ'ল নেকি, ঢুকালে নেকি, কাৰণ কোনো নাই তেওঁৰ। তো মই আপোনালোকক দেখাম। এই আইতাজনীক যদি আপোনালোকে ক'ৰবাত দেখে, তেতিয়াহ'লে প্লিজ আপোনালোকে অনুগ্ৰহ কৰি মোৰ লগত কণ্টেক্ট কৰিব। কাৰণ চাওক, আমি জীয়াই থকাত নিজৰ কাৰণে জীয়াই থাকিলে নহয়, আমি কেতিয়াবা কাৰোবাৰ কাৰণে জীয়াই থাককচোন, কাৰোবাৰ কাৰণে অকণমান হাঁহকচোন, কিমান ভাল লাগিব। আপোনাৰ যদি অকণমান সহায় যদি কাৰোবাৰ মুখত যদি হাঁহি বিৰিঙায়, তেতিয়াহ'লে কিমান ভাল কথা, নহয় জানো? তো মই আইতাজনী দেখুৱাইছোঁ। এইজনী আইতা চাব, মই ওচৰত সোধ পোছ কৰিলোঁ, 3 মাহমান হ'ল তেখেত অহা নাই। মনটো খুব বেয়া লাগিলে মোৰ। তো আপোনালোকে যদি এই আইতাজনী ক'ৰবাত দেখে, অনুগ্ৰহ কৰি আপোনালোকে মোক কণ্টেক্ট কৰিব, মই যাতে আইতাজনীক লগ কৰিব পাৰোঁ। কিবা এটা মই যিটো কথা দিছিলোঁ, অকণমান সহায়ৰ হাত আগবঢ়াম বুলি, মই যাতে সেইখিনি সহায় কৰিব মানে সুবিধাটো পাওঁ। কি আছিলে আপোনাৰ নামটো, কি কৈছিল? হা, বিমলা দেৱী ডেকা। আচ্ছা, আপোনাৰ হেৰি ল'ৰা দুটা ঢুকালে আৰু বুঢ়া নাই, ছোৱালী নাই। আপুনি অকলে থাকে? আপুনি ইয়াতে সদায় বহেনে? সদায় বহে? আপোনাৰ ভাড়া কিমান ৰুমৰ ভাড়া কিমান? ৰুমৰ ভাড়া মই বজাৰ কৰি দিওঁ 700, বজাৰ কৰি দিওঁ। আপোনাক ভাত বনাই দিয়ে? মোক বনাই দিয়ে, চাউল চব্জি, মাছ আপুনি নলবাৰী গাঁৱত যায় নে নাযায়? গাঁৱত যাওঁ। গাঁৱতো খেতি নাই, ভাই ভতিজা মা বন্ধ নাই, ভাই ভতিজা আছে, যাওঁ আলহী নিচিনা। বিহুত আপুনি কাপোৰ ল'লে নাই? বিহুত যোৱাই নাই, বিহুত ঘৰত যোৱাই নাই। আপুনি সদায় বহে ন ইয়াতে? নাকান্দিব, মানুহৰ জীৱন এনেকুৱাই। মই আপোনাৰ কাৰণে কাপোৰ লৈ আহিম হা, সেইকাৰণে সুধিছোঁ আপুনি সদায় বহে নেকি ইয়াতে। নাকান্দিব, কান্দিব লগা কি আছে, ভাগ্যত যি আছে সেয়ে হ'ব। জীৱনটো এনেকৈ হ'ব, নাকান্দিব, দুখ নকৰিব। ভগৱান আছে নহয়, আপুনি সদায় ভগৱানক পূজা কৰি থাকিব হা, ভগৱানেই চব, হয় নাই? নাকান্দিব। যাওঁ, এসপ্তাহমান থাকোঁ, থাকি আৰু মোৰ বেয়া লাগে, এৰাটো কিনি খায়। কোন আছে গাঁৱত? কাৰ ঘৰত যায় আপুনি? আছে ভাই ভতিজাবিলাক আছে। কি কৰে সিহঁতি? এতিয়া খেতি নাই। আপোনাৰ চুলিত ঘঁহা তেল আছেনে নাই? চুলিত ঘঁহা তেল আছে নাই? আনিব লাগিব। হ'ব, আপুনি আনিব নালাগে, মই আকৌ নেক্সট আহিলে আপোনাৰ কাৰণে চাদৰ মেখেলা আৰু তেল লৈ আহিম দেই। মনটো বেয়াই লাগিলে, ইয়াৰ আগতো আহিছোঁ দুবাৰমান। আপুনি ক'ত থাকে? হা, কি নাম আপোনাৰ? হা, কি নাম? হা, খুজি, এনে নাম কি? কুমাৰী। কি কুমাৰী? এই ইয়াতে বহি থাকে ন খুৰীজনী? ইয়াতে বহি থাকে খুৰীজনী। হা, 3 মাহ?
বিৰুবাৰী থাকে অঁ বিৰুবাৰী থাকে পাহাৰৰ ওপৰত কৈছিলে মোক আমিতো দেখা নাই নহয় আপুনি ক'ত থাকে মই চলাপাৰা থাকোঁ কালাপাহাৰ চলাপাৰা এই যে বিপ্লৱ কলেজ আছে না বেয়া লাগিলে খুৰীজনী ইমান দিন হ'ল অহা নাই আহিছিলোঁ আৰু এদিন এই কলা কৰি খুৰীটোক বিচাৰি দি লওকচোন আপুনি দি লওক এজনী যে কলা কৰি খুৰী ইয়াতে বহি থাকে ন বহুত দিন হ'ল অহা নাই নেকি ঢুকালে নেকি বাৰু কিবা বেমাৰ হৈ আছিল নেকি বাৰু কিবা হ'ল আজিতো দেখা নাই বহুত দিন হ'ল তাৰ দেখা পোৱা নাই তাকে মই আলোচনা কৰি থাকোঁ কেতিয়াবা নে আহিব নোৱাৰা হ'ল বেমাৰ চেমাৰ হৈ পৰি আছে দেখুৱালোঁ খুৰীজনী সেইজনীয়ে খুৰী আৰু যিজনী খুৰীক মই 3 মাহৰ পৰা গৈ লগ পোৱা নাই যিজনী খুৰী মানে দুখৰ কথা কৈ কান্দিছিল খুব বেয়া লাগে তো সেনেকুৱা তেওঁৰ নিচিনা বহুত আছে বহুত হিচাপ নাই তথাপি আমি যেতিয়া চকুৰ সন্মুখত দেখা পাওঁ তেখেতলোকক আমি যদি অকণমান সহায় কৰিব পাৰোঁ মনটো ভাল লাগে যদি আপোনালোকে এই খুৰীজনী গুৱাহাটীৰ ক'ৰবাত দেখা পায় গুৱাহাটীৰ নেপালী মন্দিৰত তেখেতৰ চিৰিত বহি থাকে কিন্তু বৰ্তমান 3 মাহমানৰ পৰা তেখেত অহা নাই তাতে যদি আপোনালোকে অইন জেগাত ক'ৰবাত গুৱাহাটীৰ ক'ৰবাত দেখা পায় মোৰ ব্লগটো বনোৱাৰ উদ্দেশ্য এইটোৱে আপোনালোকে যদি ক'ৰবাত খুৰীজনীক দেখা পায় অনুগ্ৰহ কৰি আপোনালোকে মোৰ লগত যোগাযোগ কৰিবা যাতে মই খুৰীজনীক লগ পাওঁ লগ পালেহে মোৰ মনটো ভাল লাগিব কাৰণ যি পাৰোঁ সামৰ্থ্য অনুযায়ী যদি কিবা এটা সহায় কৰিব পাৰোঁ আৰু যদি আপোনালোকে লগ পায় যদি আপোনালোকৰ ইচ্ছা আছে আপোনালোকে সামৰ্থ্য অনুযায়ী কিবা এটা সহায় কৰিবা ঠিক আছে বাৰু আজিলৈ ভিডিঅ'টো ইমানেই পাই বন্ধু